নমস্কাৰ সুপ্ৰভাত এতিয়া বাতৰিলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আজি প্ৰকাশ পাব কোভিডৰ নতুন এছঅপি কেইবাখনো জিলাত উদ্বেগজনক কৰোনাৰ সংক্ৰমণ 4 ঘণ্টীয়া আলোচনাৰ অন্তত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে এই কথা সংক্ৰমণ বৃদ্ধি পোৱা জিলাত হ'ব পাৰে সম্পূৰ্ণ লকডাউন গোলাঘাট যোৰহাটত হ্ৰাস পোৱা নাই আক্ৰান্ত শিৱসাগৰ লখিমপুৰ ডিব্ৰুগড়তো হ্ৰাস পোৱা নাই সংক্ৰমণ কোভিড পৰিস্থিতি সুস্থিৰ নোহোৱা জিলাত পূৰ্বৰ নিৰ্দেশ বাহাল থকাৰ সম্ভাৱনা আছে কোভিড সংক্ৰমণ হ্ৰাস পোৱা জিলাত শিথিল হ'ব বিধি আন্তঃজিলা যাতায়াত বন্ধ থকাৰ সম্ভাৱনা আছে আমি আকৌ এবাৰ জনাইছো আজি প্ৰকাশ পাব কোভিডৰ নতুন এছঅপি কেইবাখনো জিলাত উদ্বেগজনক হৈ আছে কৰোনাৰ সংক্ৰমণ 4 ঘণ্টীয়া আলোচনাৰ অন্তত ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কালি সংক্ৰমণ বৃদ্ধি পোৱা জিলাত হ'ব পাৰে সম্পূৰ্ণ লকডাউন গোলাঘাট যোৰহাটত হ্ৰাস পোৱা নাই আক্ৰান্তৰ সংখ্যা শিৱসাগৰ লখিমপুৰ ডিব্ৰুগড়তো হ্ৰাস পোৱা নাই সংক্ৰমণ কোভিড পৰিস্থিতি সুস্থিৰ নোহোৱা জিলাত পূৰ্বৰ নিৰ্দেশ বাহাল থকাৰ সম্ভাৱনা আছে কোভিড সংক্ৰমণ হ্ৰাস পোৱা জিলাত শিথিল হ'ব বিধি আন্তঃজিলা যাতায়াত বন্ধ থকাৰে সম্ভাৱনা আছে স্বাস্থ্য মন্ত্ৰীয়ে নতুন এছঅপি দিব অসম চৰকাৰৰ সচিবৰ পৰা মুখ্য সচিব আৰু গোটেই কেইজন মন্ত্ৰী আমি লগ হৈ প্ৰশাসনীয় সংস্কাৰ বিত্তীয় সংস্কাৰ ডেলিভাৰী অফ স্কিম টু দ্য লাষ্ট মাইল এই গোটেই কথাবিলাক আমি পুংখানুপুংখভাৱে আলোচনা কৰিলোঁ অনাগত দিনত আমি অসমত প্ৰশাসনীয় সংস্কাৰ ফাইনেন্সিয়েল যিটো ছিষ্টেম আছে তাৰ সংস্কাৰ এই গোটেইবিলাকত অসমক আগুৱাই লৈ যাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আপোনালোকে আহিবলগীয়া দিনবিলাকত ইয়াৰ বিভিন্ন ধৰণৰ আজি আলোচনাৰ ফলসমূহ আপোনালোকে লাহে লাহে দেখা পাব প্ৰায় 4.5 ঘণ্টা জুৰি চলা বৈঠকত সকলো মন্ত্ৰীয়ে খোলাখুলিকৈ তেওঁলোকে দেখা কথাবিলাক ক'লে অফিচাৰসকলেও বিভিন্ন ধৰণে পৰামৰ্শ আগবঢ়ালে আৰু এটা খুব প্ৰডাক্টিভ ইভিনিং এটা খুব সুন্দৰ সন্ধিয়া এটা আমি সকলোৱে অতিবাহিত কৰিলোঁ যাৰ ফলত ভৱিষ্যতে আমাৰ ৰাজ্যখনৰ জনসাধাৰণে বিভিন্ন কল্যাণকামী আঁচনিসমূহ তড়িৎ গতিৰে ৰাইজৰ ওচৰলৈ আহিব তেনেকুৱা এক আশা কৰিব পাৰে বহুতবিলাক সিদ্ধান্ত লোৱা হৈছে কিন্তু এই গোটেই সিদ্ধান্তবিলাক এনেকুৱা বিষয়াসকলে মন্ত্ৰীসকলৰ লগত কথা পাতি কংক্ৰিট প্ৰপ'জেলবোৰ এতিয়া আগবঢ়াব যেনে আমি কৈছোঁ যে বহুত বিষয় গুৱাহাটীত আহিব নালাগে বহুত বিষয় আন ডিপাৰ্টমেণ্টত যাব নালাগে নিজৰ মন্ত্ৰীজনে সিদ্ধান্ত লওক এই ধৰণৰ বহুতখিনি কথা আজি আমি পাতিছোঁ কিন্তু প্ৰায় 150-200টা টপিক পাতিছোঁ পৰৱৰ্তী লাহে লাহে কেবিনেটত এটা দুটাকৈ তেওঁলোকে প্ৰপ'জেলবিলাক লৈ যাব সেই দিশটো আলোচনা হৈছে সচিবালয়ত মানুহ কিয় আহে নিয়মমতেতো এজনো আহিব নালাগে কাম নহয় কাৰণে আহে এই ধৰণৰ কথাবিলাক আমি আলোচনা কৰিছোঁ যে কি কৰিলে সচিবালয়ত মানুহ অহাটোৱে কমি যায় এই ধৰণৰ নতুন নতুন কথাবোৰ আজি পাতিছোঁ বেচিকেলি ইট ৱাজ এ ব্ৰেইন ষ্টৰ্মিং ছেশ্যন 5 বছৰ চলি থাকিব আজিৰ পৰা এইটো কোনোবা বাৰ এমাহত হ'ব কোনোবাটো 3 মাহ লাগিব কোনোবাটো এবছৰ লাগিব যাতে এট দ্য এণ্ড অফ দ্য 5 years অসমখন যাতে এটা ভাল পজিশ্যনত আহিব পাৰে আৰু বৰ্তমান সময় হৈছে পোনপটীয়া সম্প্ৰচাৰৰ আমাৰ সাংবাদিকসকল লাইভত আছে যোৰহাটৰ পৰা গৌতম বৰা আৰু গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকাৰ মই হীৰকৰ কাষলৈ কিছু সময়ৰ পাছত যাম প্ৰথমে গৌতমৰ কাষলৈ গৈ ল'ব বিচাৰিছোঁ গৌতম বৰা যেহেতু যোৰহাটত তল ওপৰ হৈ আছে এবাৰ যদি কমি যায় এবাৰ বাঢ়ি যায় এতিয়া আকৌ যোৰহাটত কেছসমূহ বাঢ়িছে আমি কৰোনাৰ কথা কৈ আছোঁ গৌতম হয় নিশ্চয়কৈ প্ৰাঞ্জল যিখন জিলাৰ ৰূপজ্যোতি কুৰ্মীৰ দৰে জনপ্ৰতিনিধি থাকে আৰু তাত হয়তো আমি কোভিড-19 পৰিস্থিতিৰ সময়ত ইয়াতকৈ বেছি একো আশা কৰিব নোৱাৰোঁ কাৰণ তেওঁলোকে যিটো আৰ্হি দেখুৱাইছে যে দুদিন পূৰ্বে তেওঁলোকে যে যোগদান সমাৰোহ পাতিছিলে মৰিয়নীত য'ত তথাকথিত কোভিড প্ৰট'কলৰ নামত বহু কংগ্ৰেছ কৰ্মীক বিজেপিত যোগদান কৰোৱাইছিলে আৰু তাৰ পিছতে চৰ্চা হৈ আছিল যে যোৰহাটৰ সম্পূৰ্ণ লকডাউন হ'ব নেকি
আৰু প্ৰাঞ্জল আমি যদি তথ্য যদি আমি দাঙি ধৰিব বিচাৰোঁ তেনেহ'লে বিগত এসপ্তাহত অৰ্থাৎ 29 জুন তাৰিখে যোৱাটো 6% যি ক'ভিড সংক্ৰমণৰ হাৰ 30 জুন তাৰিখে 7% পাইছিলেগৈ 6% পাইছিলেগৈ ক'ভিড সংক্ৰমণৰ হাৰ 29 জুন তাৰিখে 5% আছিলে আৰু ঠিক সেইদৰে 1 জুলাই তাৰিখে 4%, 2 জুলাই তাৰিখেও 4%, 3 জুলাই তাৰিখে 4%, 4 জুলাই তাৰিখে 6.76% আৰু 5 জুলাই অৰ্থাৎ কালিৰ দিনটোত 5.5% যোৰহাটত সংক্ৰমণৰ হাৰ। গতিকে পূৰ্বৰ যি তথ্যৰ ওপৰত নিৰ্ভৰ কৰি বাকী কেইখনমান জিলাত চৰকাৰে স্বাস্থ্য বিভাগে সম্পূৰ্ণ লকডাউন দিছিলে আৰু তেনেধৰণৰ তথ্যই বৰ্তমান যোৰহাট জিলাত দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ যোৰহাটৰ সম্পূৰ্ণ জিলাখনৰ যদিহে তথ্য বিশ্লেষণ কৰা হয় তেনেহ'লে যোৰহাটত সম্পূৰ্ণ লকডাউন দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু তাৰ বিপৰীতে যদিহে এই তথ্যসমূহৰ গভীৰতালৈ যদি যোৱা হয় তেনেহ'লে দেখা পোৱা যায় যে যোৰহাট জিলাখনৰ কিছুমান অঞ্চলত সংক্ৰমণৰ হাৰ অতিকৈ বেছি। অৰ্থাৎ তিয়ক অঞ্চলৰ ভগামুখ অঞ্চলত বহু সংখ্যক লোক সংক্ৰমণ ঘটিছে, শৰীৰত সংক্ৰমণ পোৱা গৈছে। ঠিক সেইদৰে তিতাবৰ, চুঙি, তাইৰুণ, চাহ বাগিচাকে ধৰি এনে কিছু গ্ৰাম্যাঞ্চল আছে য'ত বহু সংখ্যক লোকৰ শৰীৰত সংক্ৰমণ পোৱা গৈছে। কিন্তু তাৰ বিপৰীতে যোৰহাটৰ নগৰ অঞ্চলে হওক বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত সংক্ৰমণৰ হাৰ অতিকৈ কম। গতিকে যদিহে এই সকলোখিনি তথ্যৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ জিলাখনৰ যেতিয়া সংক্ৰমণৰ হাৰটো নিৰ্ণয় কৰা হয় তেনেহ'লে সামগ্ৰিকভাৱে সমগ্ৰ জিলাখনৰ সংক্ৰমণৰ হাৰ 5.5 হয়গৈ। যদিহে অঞ্চল বিশেষে সেই সংক্ৰমণৰ হাৰটো উলিওৱা হয় হয়তো কোনো অঞ্চলত 20%, 25% তেনেধৰণৰ তথ্য পোৱা যাব বা কোনো অঞ্চলত 1%, 0.5% বা 1.5% তেনেধৰণৰ তথ্য পোৱা যাব। গতিকে সকলো নিৰ্ভৰ কৰিছে বৰ্তমান স্বাস্থ্য বিভাগৰ ওপৰত যে যোৰহাটত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হ'বনে, যে যিখিনি অঞ্চলত অত্যাধিক সংক্ৰমণৰ হাৰ পোৱা গৈছে সেই অঞ্চলসমূহ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হ'ব। যদি সেয়া কৰা হয় তেনেহ'লে জিলাখনৰ বহু অঞ্চল কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিব আৰু যিবোৰ অঞ্চলত সংক্ৰমণ বৃদ্ধি পোৱা নাই সেই সংক্ৰমণ বৃদ্ধি নোপোৱা অঞ্চলসমূহত পূৰ্বৰ যেনেধৰণে 1 বজালৈকে দোকান পোহাৰসমূহ খোলা আছে বা 2 বজাৰ পৰা যিধৰণে লকডাউন বলবৎ হয় পিছদিনাখন পুৱা 5 বজালৈকে তেনেধৰণৰ নিষেধাজ্ঞা বলবৎ থকাৰ সম্ভাৱনা আছে। কিন্তু সকলো নিৰ্ভৰ কৰিব আজি যেতিয়া SOP ওলাব প্ৰাঞ্জল তাৰ ওপৰতহে, কিয়নো যোৰহাট জিলা প্ৰশাসন তথা আৰক্ষী কিছু বিভূতিত পৰিব লগা হৈছে। কিয়নো ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে, ছ'চিয়েল মিডিয়াত প্ৰশ্ন উঠিছে যে যি সময়ত সমগ্ৰ জিলাখনতে সম্পূৰ্ণ লকডাউন হোৱাৰ বিষয়ে চৰ্চা হৈ আছিলে সেই সময়তে কিন্তু মৰিয়নিৰ ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত বহু কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে সভা পাতি বিজেপিত যোগদান কৰিছিলে, য'ত নেকি সেই সময়ছোৱাত যোৰহাটৰ SOPৰ জৰিয়তে জিলা দণ্ডাধীশে এনেধৰণৰ সভা সমিতি মেল মিটিং পতাটো নিষিদ্ধ কৰি থৈছিলে। আৰু তেতিয়া ৰাইজৰ প্ৰশ্ন যে আইন দুখন হ'ব পাৰে নেকি, সৰ্বসাধাৰণৰ বাবে পৃথক আৰু ৰাজনীতিকৰ বাবে পৃথক, এনেধৰণৰ হ'ব পাৰে নেকি? আৰু সেই প্ৰশ্নৰ বাবে বৰ্তমান বিভূতিত পৰিব লগা হৈছে যোৰহাট জিলা প্ৰশাসন আৰু আৰক্ষী। নিশ্চয় গৌতম, জনসাধাৰণৰ মতে সেইটোৱে হ'ল মাৰাত্মক ভুল। একাংশ জনপ্ৰতিনিধিয়ে বা একাংশ নেতাই যেনেধৰণৰ আচৰণ কৰি আছে যাৰ ফলত এই কৰোণাৰ সংক্ৰমণসমূহ বৃদ্ধি পাই আছে বুলি ৰাইজে অভিযোগ কৰিছে। গৌতম, আপুনি থাকক লাইনত। মই এইবাৰ গুৱাহাটীৰ খবৰ কিছু জানিম। গুৱাহাটী মহানগৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ খবৰ জনাব আমাৰ সাংবাদিক হীৰক জ্যোতি মালাকাৰে। হীৰক, আজি নতুন SOP ওলাব, সকলোৱে অপেক্ষা কৰি আছে। গুৱাহাটীক কেনেধৰণে গণ্য কৰা হ'ব, কি অঞ্চল হিচাপে গণ্য কৰা হ'ব, কি তথ্য আছে আপোনাৰ লগত? হয় প্ৰাঞ্জল, আজি যিহেতু বিয়লি ভাগত নতুন SOPখন সেই SOPখন প্ৰকাশ পাব আৰু জানিব পৰা অনুসৰি গুৱাহাটীত যিহেতু ক'ভিড সংক্ৰমণৰ হাৰ পূৰ্বতকৈ হ্ৰাস হৈছে যদিও যদি চাব যায় বিগত দিনকেইটাত 150ৰো অধিক লোক আক্ৰান্ত হৈছে। আচলতে স্বাস্থ্য বিভাগে এটা কথা গুৰুত্ব দিছে যে যোৱা 10 দিনত নতুন যিখন SOP ওলাইছে যোৱা 10 দিনত কিমান সংখ্যক লোক আক্ৰান্ত হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। আৰু সেই অনুসৰি গুৱাহাটী যিহেতু যি নাইট কাৰফিউ টাইম, যিহেতু নাইট কাৰফিউ সময় 5 বজা আছিলে, সেই 5 বজা বুলি 2 বজাৰ বা 3 বজাৰ হোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ 2 ঘণ্টা হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু যিহেতু ইতিমধ্যে কেইবাখনো জিলাত ক'ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি হৈছে, সেই অনুসৰি যোৰহাট, গোলাঘাট লগতে লখিমপুৰ, শোণিতপুৰ সেইকেইখন জিলা কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি যিখন বিয়লি SOP প্ৰকাশ পাব সেই SOPতে স্পষ্ট হৈ পৰিব। কিন্তু আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত পূৰ্বৰ যি নিষেধাজ্ঞা বা পূৰ্বৰ যি নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা বাহাল থাকিব। সেই অনুসৰি এই নতুন SOPখনতো আন্তঃজিলা যাতায়াত খোলাৰ কোনো ধৰণৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে। লগতে ক'ব বিচাৰিম যে স্বাস্থ্য বিভাগে এটা কথা গুৰুত্ব দিছে যে যোৱা 10টা দিনত
আচলতে কিমান সংক্ৰমণ হৈছে, কোনখন জিলাত কিমান সংক্ৰমণ হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আচলতে যিকেইখন জিলাত ক'ভিড সংক্ৰমণ হাৰ অধিক হৈছে, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু শোণিতপুৰ, সেই জিলাকেইখনৰ হয়তো যোনকেইটা অঞ্চলত ক'ভিড সংক্ৰমণ অধিক হৈছে সেইকেইটা অঞ্চল কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিব পাৰে, নতুবা গোটেই জিলাখনতে অৰ্থাৎ লকডাউন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তাত আন এক ছবি যদি চাবলৈ যায়, যোৱা যিখন SOP আছিলে সেই SOPখনত যিহেতু মৰিগাঁও, গোলাঘাটক মৰিগাঁও আৰু যিহেতু মৰিগাঁও কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছিল, লগতেই গোৱালপাৰা কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছিল। কিন্তু মৰিগাঁও, গোৱালপাৰাত যিহেতু ক'ভিডৰ সংক্ৰমণ হাৰ হ্ৰাস পোৱাৰ বাবে এই কণ্টেইনমেণ্ট জ'ন উঠাই দিয়াৰ সম্ভাৱনা আছে, অৰ্থাৎ 2 বজাৰ পৰা তেওঁলোকৰ নাইট কাৰফিউ যি আছে সেই নাইট কাৰফিউ বলবৎ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সেই অনুসৰি তেওঁলোকে 1 বজালৈকে দোকান পোহাৰসমূহ খুলিব পাৰিব। আৰু গুৱাহাটীৰ ক্ষেত্ৰত যদি ক'ব যায়, গুৱাহাটীৰ ক্ষেত্ৰত ক'ব গ'লে 2 ঘণ্টা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে, কিন্তু যিখন নতুন SOP ওলাব সেই SOPতে স্পষ্ট হৈ পৰিব। কিয়নো গুৱাহাটী মহানগৰী চাব যায় বেছি সংখ্যক যিসকল লোক আছে সেই লোকসকলে সন্ধ্যা ভ্ৰমণে হওক বা অন্যান্য কাৰণত অজুহাত লৈ তেওঁলোকে ওলাই আহে, তাৰ প্ৰতি লক্ষ্য ৰাখিছে প্ৰশাসনে। সেই কথা গুৰুত্ব দিছে যে গুৱাহাটী মানুহবোৰ আচলতে যিহেতু নাইট কাৰফিউ সময়ছোৱাত অধিক যান জঁট হোৱা দেখিবলৈ পোৱা গৈছে বা অধিক লোকে বিভিন্ন অজুহাত দি আহিছে, তাৰ প্ৰতি এটা সাৱধানতা অৱলম্বন কৰাৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কিন্তু যদি চাব যায় যোৱা 10টা দিনত গুৱাহাটী মহানগৰীত ক'ভিড সংক্ৰমণ প্ৰতিদিনে 150ৰো অধিক বৃদ্ধি পাইছে। সেয়াই এক উদ্বেগজনক খবৰ। আচলতে কোন অঞ্চলত সেই যিবোৰ অঞ্চলত আচলতে ক'ভিড সংক্ৰমণ হাৰ বৃদ্ধি হৈছে সেই অঞ্চলসমূহত হয়তো ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। নতুন SOPখনত বিশেষকৈ গুৰুত্ব দিয়া হৈছে যে কোনকেইটা অঞ্চল বা কোনখন জিলাত বেছি ক'ভিড সংক্ৰমণ হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে সেই কণ্টেইনমেণ্ট জ'ন বা কেনেদৰে সেই জিলাখন বন্ধ কৰিব পৰা যায় সেই ক্ষেত্ৰত বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু সেই বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আজি নতুন যিখন SOP সেই SOPখন ওলোৱাৰ সম্ভাৱনা আছে। একেদৰে ক'ব বিচাৰিম যে যিহেতু গুৱাহাটী মহানগৰীত 5 বজাৰ পৰা যিহেতু সন্ধ্যা আইন জাৰি কৰা হৈছিল, সেই সন্ধ্যা আইনৰ সময় হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নতুন SOPখনত হয়তো সেই কথা প্ৰকাশ পাব। লগতে মৰিগাঁও আৰু মই কৈছোঁ যে গোলাঘাট মৰিগাঁও আৰু গোৱালপাৰাত যিহেতু যোৱাবাৰ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছিল, সেই কণ্টেইনমেণ্ট জ'ন উঠাই দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। যদি চাবলৈ যায় বিগত দিনকেইটাত তাত ক'ভিড সংক্ৰমণৰ হাৰ কমিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে এনেধৰণৰ ব্যৱস্থা লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰাঞ্জল, নিশ্চয় ধন্যবাদ জনাইছোঁ হীৰক। যিহেতু কিছু পৰিমাণে যেন শোলঠেকত পৰা যেনো ভাৱ হয় এই SOPক লৈ, কাৰণ বাৰে বাৰে সময় সলনি কৰিব লগা হৈছে। মুখ্যমন্ত্ৰীয়ে দেওবাৰে ক'লে সোমবাৰে প্ৰকাশ কৰিম, আকৌ সোমবাৰে ক'লে আজি অৰ্থাৎ মঙলবাৰে প্ৰকাশ কৰিম। ভাবিবলগীয়া হৈছে, চিন্তা কৰিবলগীয়া হৈছে, কাৰণ বহু জিলাত সংক্ৰমণ তলওপৰ হৈ আছে। কোনোবা জিলাত যদি আজি সংক্ৰমণ 5%, কাইলৈ আকৌ 6% হৈ গৈছে বা পৰহিলৈ সেয়া আকৌ 4%লৈ নামি গৈছে। ফ্লাকচুৱেট হোৱা বুলি যাক আমি ক'ব পাৰোঁ, সেই সংখ্যাৰ দিশটো বা সামগ্ৰিকভাৱে এই তথ্যসমূহ চাই পেলাই সেইটোৱে আমি ক'ব পাৰোঁ। আৰু উল্লেখযোগ্য কথা যে জনসাধাৰণৰ মাজত সাৱধানতামূলক যিসমূহ বাণী আছে সেইখিনি বিলাই থকা হৈছে। জনসাধাৰণো বহু সক্ৰিয় হৈছে, কিন্তু তাৰ মাজতো ক'ভিড সংক্ৰমণ সম্পূৰ্ণৰূপে কমি যোৱা নাই। ভেকচিনেশ্যন হৈ আছে, মাছ ভেকচিনেশ্যন ড্ৰাইভ চলি আছে। বহুতে অৱশ্যে এতিয়াও ভেকচিনেশ্যন সুবিধাখিনি পোৱা নাই বুলি উল্লেখ কৰিছে, কিন্তু বহু ঠাইত আকৌ ভেকচিনৰ বাবেও দীঘলীয়া শাৰী পতা দেখা গৈছে। কোনোবা স্থানত আকৌ একাংশ নেতাই সভা পাতিছে, বিশাল সভাসমূহতো বহু লোকৰ ভিৰ হৈছে, যাৰ জৰিয়তে ক'ভিড সংক্ৰমণ হৈ আছে। মুঠতে চৌদিশৰ পৰা পৰ্যালোচনা কৰি সিদ্ধান্ত লোৱা হ'ব আৰু আজি বিয়লিৰ ভাগলৈকে হয়তো নতুন SOP প্ৰকাশ পাব। যেহেতু ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংক্ৰমণ, উদ্বেগজনকভাৱে পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। সোমবাৰে ৰাজ্যত 2640গৰাকী কৰোনাত আক্ৰান্ত হ'ল। সোমবাৰে কৰোনা সংক্ৰমণৰ হাৰ 2.27%। কামৰূপ মহানগৰত কৰোনাত আক্ৰান্ত 197গৰাকী। 24 ঘণ্টাত 31গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে। ৰাজ্যত ক'ভিড ৰোগীৰ আৰোগ্যৰ হাৰ 94.56%। এয়া ৰাজ্যৰ সামগ্ৰিক খবৰ আমি জনাইছোঁ। এতিয়াও কৰোনাৰ সংক্ৰমণ অব্যাহত আছে। উদ্বেগজনকভাৱে পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। সোমবাৰে ৰাজ্যত 2640গৰাকী কৰোনাত আক্ৰান্ত হৈছে। সোমবাৰে কৰোনা সংক্ৰমণৰ হাৰ 2.27%। মাজতে এই শতাংশৰ হাৰ 2ৰ তললৈ নামি গৈছিল, এতিয়া আকৌ 2ৰ ওপৰলৈ গৈছে, 2.27% হৈছে। কামৰূপ মহানগৰত যদি কোনোবা দিনা 170লৈকে আক্ৰান্তৰ সংখ্যা কমি গৈছিল, কিন্তু কালি হঠাৎ বাঢ়ি আকৌ আক্ৰান্তৰ সংখ্যা কামৰূপ মহানগৰত 197গৰাকী হ'ল। 24 ঘণ্টাত আকৌ 31গৰাকী ক'ভিড ৰোগীৰ মৃত্যুও হৈছে। ক'ৰবাত যেন ঢিলা দিয়া হৈছে বা এৰি দিয়া হৈছে, যাৰ ফলতে এনেকুৱা হৈছে নেকি, তাক লৈও বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে।
অৱশ্যে কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ ৰাজ্যত 94.56%। এবাৰ ৰূপহীহাটত আৰক্ষীৰ বিৰুদ্ধে যুৱকক প্ৰহাৰৰ অভিযোগ। হেলমেট নিপিন্ধাৰ বাবে আৰক্ষীয়ে যুৱকক বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ। আৰক্ষীৰ বিৰুদ্ধে অভিযোগ পাৰ্থপ্ৰতিম বৰা নামৰ যুৱকজনৰ। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে যুৱকজন। যুৱকজনক গুৰুলকৈ প্ৰহাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নগাঁও আৰক্ষীৰ কাৰ্যক তীব্ৰ গৰিহণা ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ। ঘটনাৰ উচিত তদন্তৰ দাবী ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ। ৰূপহীহাটত আৰক্ষীৰ বিৰুদ্ধে যুৱকক প্ৰহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। হেলমেট নিপিন্ধাৰ বাবেই আৰক্ষীয়ে যুৱকক বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ। আৰক্ষীৰ বিৰুদ্ধে অভিযোগ পাৰ্থপ্ৰতিম বৰা নামৰ যুৱকজনৰ। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে যুৱকজন। যুৱকজনক গুৰুলকৈ প্ৰহাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নগাঁও আৰক্ষীৰ কাৰ্যক তীব্ৰ গৰিহণা ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ। ঘটনাৰ উচিত তদন্তৰ দাবী ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ। কোনো ফুটফুচ লগাকৈ মাৰিলে, মোক হেলমেট নাই, মোক ফাইন কাটক। মাৰাৰ অধিকাৰ তেওঁলোকে ক'ত পালে? কোনখন আইনত আছে মাৰিবৰ কাৰণে মানুহ? মোক এইটো বিচাৰ লাগে, মোক ন্যায় লাগে, মোক ন্যায়টো দিবই লাগিব। মই দেউতাৰ ঔষধ আনিবলৈ গৈছিলোঁ, মোৰ লগতে প্ৰেছক্ৰিপশ্যনখন আছে, আপুনি চাওক, এইখন প্ৰেছক্ৰিপশ্যন। মোৰ দেউতাৰ নাৰ্ভৰ প্ৰব্লেম আছিলে, কিন্তু এছ পিৰ সৈন্যবাহিনীয়ে মোক বিনা কোনো সোধপোছ নকৰাকৈ গোটেই মাৰি অৱস্থা নাইকিয়া কৰিলে। চাওক, গুৰুলাগুল কৰি মাৰিলে। বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্ণ সম্ভাৱনা আছে। নতুনকৈ 20জন মন্ত্ৰী অন্তৰ্ভুক্ত কৰা হ'ব পাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাত। 75ৰ পৰা 81 জনীয়া হ'ব পাৰে মন্ত্ৰীসভা। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় চূড়ান্ত কৰিছে নতুন মন্ত্ৰীৰ তালিকা। মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাটো প্ৰায় নিশ্চিত হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিজেপিৰ মিত্ৰদল JDU, LJPৰো সদস্য অন্তৰ্ভুক্ত হ'ব মন্ত্ৰীসভাত। বৰ্তমান কেইবাজনো মন্ত্ৰীয়ে অতিৰিক্ত দপ্তৰ চম্ভালি আছে। এই অতিৰিক্ত দপ্তৰসমূহ দিয়া হ'ব নতুন মন্ত্ৰীসকলক। সৰ্বানন্দ সোণোৱালৰ উপৰিও মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে সুশীল মোদী, জ্যোতিৰাদিত্য সিন্ধিয়া, জামিয়াং শ্বেৰিং, অনুপ্ৰিয়া পেটেল অন্যতম। নিৰ্বাচনমুখী উত্তৰ প্ৰদেশৰ পৰা 3জনক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে। বিহাৰৰ পৰা সুশীল মোদীকে ধৰি 3জনক স্থান দিব মন্ত্ৰীসভাত। JDUৰ RCP সিং আৰু LJPৰ পৰা পশুপতি পৰ্ষক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ'ব। মধ্যপ্ৰদেশৰ পৰা জ্যোতিৰাদিত্য সিন্ধিয়া আৰু ৰাকেশ সিঙক দিয়া হ'ব স্থান। মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ৰাজস্থান, জম্মু কাশ্মীৰ, উৰিষ্যাৰ প্ৰতিনিধিও অন্তৰ্ভুক্ত হ'ব সম্প্ৰসাৰিত মন্ত্ৰীসভাত। উল্লেখযোগ্য যে দ্বিতীয়টো কাৰ্যকালত প্ৰথমবাৰৰ বাবে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাবে প্ৰস্তুত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বুধবাৰ অথবা শুকুৰবাৰে মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'লে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ কৰ্তন কৰা হ'ব। বৰ্তমানৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰ, পীয়ূষ গোৱেল, ধৰ্মেন্দ্ৰ প্ৰধান, নীতিন গাডকাৰী, হৰ্ষবৰ্ধন, নৰেন্দ্ৰ সিং তোমৰ, ৰবিশংকৰ প্ৰসাদ, স্মৃতি ইৰাণীৰ পৰা। ধাৰাবাহিক গতিত আমি খবৰসমূহ জনাই থাকিম, কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নিৰ্মাণৰ মানদণ্ড। খেতিৰ ভৰপক সময়ত অভাৱনীয় সমস্যাৰ সন্মুখীন হৈছে কৃষকসকল। বছৰ দিনৰ উৎপাদনৰ মূল সময়খিনিতেই এতিয়া হাহাকাৰ বাইহাটা চাৰিআলিৰ কৃষক ৰাইজৰ। কৃষিত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ বিচাৰি হাহাকাৰ তেওঁলোকৰ। সাৰৰ অভাৱত কঠীয়াতলিতে মৰহি যোৱাৰ উপক্ৰম হৈছে কঠীয়া। সাৰৰ দোকানে দোকানে এতিয়া ষ্টক নীলৰ ফলক। অলপ সাৰ ক'ৰবাত আছে যদিও অত্যধিক মূল্যত ক্ৰয় কৰিব লাগে কৃষকে। কৃষকৰ এনে সমস্যাক লৈ নীৰৱ নিৰ্বিকাৰ ৰাজ্যৰ বিয়াগুম কৃষি বিভাগ। অধিক জনাব আমাৰ সাংবাদিক শ্ৰীমন্ত দাসে। হয়, ৰাসায়নিক সাৰৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিছে নেকি? ৰাসায়নিক সাৰৰ কাৰণে এছাম খেতিয়কে এতিয়া খেতিপথাৰত ৰুব পৰা নাই ভুই, কিয়নো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাৰ ফলত তেওঁলোকৰ যি কঠীয়া, এই কঠীয়াসমূহ ওখ হ'ব পৰা নাই। আৰু এই বিষয়ে অধিক তথ্য লাভৰ কাৰণে মই উপস্থিত আছোঁ বৰ্তমান যি কামৰূপ জিলাৰ যি সাহান কেন্দুৱা গাঁও, এই সাহান কেন্দুৱা গাঁৱৰ এখন খেতিপথাৰত। আৰু মোৰ লগত আছে বহুতো খেতিয়ক। মই তেখেতসকলৰ পৰা পোনে পোনে জানিব বিচাৰিম এই যি বাৰিষাৰ এই
খেতিৰ ভৰপক সময়ত তেখেতসকলৰ খেতি কৰাত কি অসুবিধা হৈছে, সাৰৰ কি ধৰণে সাৰ পাইছে নে নাই বা কি সাৰ পোৱা নাই, এই বিষয়ে মই সকলো তথ্য জনাৰ কাৰণে মই এজন খেতিয়কৰ ওচৰত আহিছোঁ। আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিম, আপুনি খেতি কৰে? হয়, মই প্ৰায় 7 বিঘান মাটি খেতি কৰোঁ। আমাৰ তাত দুটাই প্ৰধান সমস্যা হৈছে, এটা হ'ল পানীৰ সমস্যা, আনটো হ'ল সাৰৰ সমস্যা। কাৰণ আমাৰ মাটিবিলাক উৰ্বৰা নহয়, উৰ্বৰা শক্তি বহুত কম ইয়াতে। আমি সাৰ প্ৰয়োগ যদি নকৰোঁ আমাৰ খেতি নহয়। এতিয়া পানীৰ আমাৰ সমস্যা এটা আছিল, কিছু পানী মই পাইছোঁ, যিমানখিনি পানীৰ প্ৰয়োজন আছিল সিমানখিনি পোৱা নাই। আমি নদী বান্ধ দি অলপ পানীৰ ব্যৱস্থা কৰিছোঁ। কি সাৰ পোৱা নাই? এতিয়া আমি একো সাৰে পোৱা নাই। ইউৰিয়া আমাৰ ইয়াতে বিশেষ ইউৰিয়া অসুবিধা কি হৈছে? অসুবিধা দোকানবিলাকত নাই, তেওঁলোকে চাপ্লাই নাই বুলি কয়, পথাৰত সাৰ মাৰিব পৰা নাই। আৰু সাৰ নামাৰিলে আমাৰ খেতি নহয়, এইটো সাৰৰ ওপৰতে নিৰ্ভৰ কৰোঁ আমি। হয়, এই যিখন খেতি পথাৰত মই উপস্থিত আছোঁ, এই খেতি পথাৰখন যদিহে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে তেতিয়াহ'লে ইয়াত খেতি ভাল নহয়, আৰু তেওঁলোকে বছৰ ধৰি খেতি কৰোঁতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি আহিছে। মই আপোনাৰ পৰা জানিব বিচাৰিম কেনেকুৱা ধৰণৰ অসুবিধা হৈছে সাৰৰ ক্ষেত্ৰত? এতিয়া সাৰৰ কাৰণে আমি খেতি কৰিব পৰা নাই। এতিয়া সাৰৰ কাৰণে আমাৰ কঠীয়াবিলাক ওখ হ'ব পৰা নাই। ওখ নহ'লে আমি ৰুম কেনেকৈ? এতিয়া যিখিনি সাৰ বজাৰত পায় সেইখিনি অধিক মূল্যত আমি কিনিব লগা হৈছে। তাৰমানে এটকা ঠাইত 4 টকাত আমি কিনিব লগা হৈছে, আৰু তথাপি সাৰ নাপায়। আমাক ধৰক পটাছ লাগে, DAP লাগে, ইউৰিয়া লাগে, এইবিলাক অধিক দাম। আৰু সাৰৰ দোকানত গ'লেও যে আমাৰ সাৰ নাই, চাপ্লাই আনে, আমি সাৰ দিম ক'ৰ পৰা? আৰু যি অলপ সিহঁতে চোৰাং কৰি আনে নে কি কৰি আনে নাজানো, সেইখিনি আমি ভাগতে নাপাওঁ, তাকো অধিক মূল্যত কিনিব লগা হৈছে। এই আমাৰ অভাৱ। দোকানীয়ে কৃত্ৰিম নাটনি সৃষ্টি কৰিছে? হয়, দোকানীয়ে কৃত্ৰিম নাটনি সৃষ্টি কৰিছে। হয়, তেখেতসকলে ভাষ্য যে যি সময়ত সাৰৰ প্ৰয়োজন, এই সময়খিনিত তেখেতসকলে যি কঠীয়াৰ ওখ হ'বৰ বাবে যি ইউৰিয়া সাৰ ব্যৱহাৰ কৰে, সেই ইউৰিয়া সাৰো তেখেতসকলে যি সাৰৰ দোকান আছে সেই দোকানসমূহত বিচাৰি গ'লেও পোৱা নাই। ধন্যবাদ শ্ৰীমন্ত। ট্ৰাক হেণ্ডিমেনৰ অটপালিত ভয়ংকৰ দুৰ্ঘটনা। কাৰ্বি আংলঙৰ পাৰখোৱাত প্ৰাণ গ'ল কৃষকৰ। হেণ্ডিমেনে পথৰ কাষত থকা কৃষকৰ ওপৰেৰে চলালে 10 চকীয়া ট্ৰাক। থিতাতে নিহত হৈছে কৃষক লৰসিং মিলিক। চালক নথকা অৱস্থাত হেণ্ডিমেনে ট্ৰাক চলাওঁতেই এই অঘটন সংঘটিত হ'ল। দুৰ্ঘটনাটোত আহত হৈছে আন 2গৰাকী মহিলা। পথাৰত কাম কৰি থকা কৃষকজনে দুপৰীয়া পথৰ কাষত আহাৰ গ্ৰহণ কৰি থকাৰ সময়তেই সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো। ট্ৰাক হেণ্ডিমেনৰ অটপালিত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল। পোনচাতেই জগৰীয়া হয় ট্ৰাক হেণ্ডিমেন। কাৰ্বি আংলঙৰ পাৰখোৱাত প্ৰাণ গ'ল কৃষকৰ। হেণ্ডিমেনে পথৰ কাষত থকা কৃষকৰ ওপৰেৰে চলালে 10 চকীয়া ট্ৰাক। থিতাতে নিহত হৈছে কৃষক লৰসিং মিলিক। চালক নথকা অৱস্থাত হেণ্ডিমেনে ট্ৰাক চলাওঁতেই এই অঘটন সংঘটিত হয়। দুৰ্ঘটনাটোত আহত হয় আন 2গৰাকী মহিলা। পথাৰত কাম কৰি থকা কৃষকজনে দুপৰীয়া পথৰ কাষত আহাৰ গ্ৰহণ কৰি থকাৰ সময়তেই সংঘটিত হয় এই শোকাবহ ঘটনাটো। লকডাউনে বহিঃপ্ৰকাশ ঘটাইছে এগৰাকী যুৱতীৰ প্ৰতিভা। যুৱতীগৰাকীৰ নাম বীণা গোস্বামী। উচ্চতৰ মাধ্যমিক 2য় বৰ্ষৰ ছাত্ৰী বীণাই লকডাউনৰ সময়ছোৱাত এফালৰ পৰা অংকন কৰি গৈছে বিভিন্নজন গণ্যমান্য ব্যক্তিৰ ছবি। ভূপেন হাজৰিকা, মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, পাপনকে ধৰি বিভিন্নজনৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন ছবি আঁকি অতিবাহিত কৰিছে সময়। এটি দৰিদ্ৰ পৰিয়ালৰ কন্যা বীণাই অংকন কৰা ছবিসমূহ নিজৰ সৰু কোঠাৰ বেৰত এফালৰ পৰা সজাই গৈছে। কোনো আনুষ্ঠানিক ছবি অংকনৰ শিক্ষা নথকা বীণাই বিগত বৰ্ষৰ কোভিড মহামাৰীৰ ফলত হোৱা লকডাউনৰ পৰা আৰম্ভ কৰিছে চিত্ৰ অংকন। বিগত বৰ্ষৰ পৰা আজিলৈকে বীণাই আঁকি গৈছে বিভিন্ন ধৰণৰ ছবি। আনহাতে কোভিডৰ ফলত কৰ্মসংস্থাপন হেৰুওৱা বীণাৰ পিতৃ হীৰা গোস্বামীয়ে বীণাক প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰি দিব নোৱাৰি আৱেগিক হৈ পৰিছে। দিন হাজিৰাৰ লগতে মাছ ধৰি নিজৰ পৰিয়াল পোহপাল দিয়া বীণাৰ পিতৃ লকডাউনৰ ফলত হৈ পৰিছে কৰ্মহীন। দুখৰ মাজতো বীণাৰ কৰ্মৰাজিৰ কাৰণে পিতৃ আশাবাদী। সকলো দিশতেই পাৰ্গত বীণাই এদিন দূৰ কৰিব পিতৃ মাতৃৰ এই দুখ যন্ত্ৰণা। শিক্ষকসকলে বা শিক্ষয়িত্ৰীসকলে তেওঁলোকে মোক মাতি পেলাই তেওঁক আশ্বাস দিছিলে যে আপোনাৰ ছোৱালীজনী খুব ভাল পঢ়াত আপোনালোক চেষ্টা দিব, কিন্তু মোৰ কিছু আৰ্থিক অৱস্থা খুব বেয়া কাৰণে কাক ক'বলগীয়া মই নোৱাৰিছোঁ তাইক মানে সম্পূৰ্ণ সুবিধা দিবলৈ। সম্পূৰ্ণ যদিও তাই দেউতাৰ এটা নাম ৰক্ষা কৰিম বুলি তাই চেষ্টা কৰি আছে, আৰু যিখিনি দিবলগীয়া মই সেইখিনি নোৱাৰোঁ তাইক সুবিধা, আৰু তাই নিজৰ বলতে তাই কৰি আছে। মই নামনি মাজুলীৰ চামগুৰিত উত্তপ্ত পৰিস্থিতি। খহনীয়া ৰোধত ব্যৰ্থ ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়াক জবাবদিহি কৰিলে ক্ষুব্ধ ৰাইজে।
জনতাৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন কৰিলে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ বিষয়া কৰ্মচাৰী। উল্লেখযোগ্য যে নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চামগুৰি গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াই লৈছে বিধ্বংসী ৰূপ। কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ খহনীয়া ৰোধৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বোৰ্ডৰ বিৰুদ্ধে। ইপিনে প্ৰায় 10 দিন পিছত পকী পোষ্ট লৈ কাম কৰিবলৈ অহাত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ বিষয়া কৰ্মচাৰীক জবাবদিহি কৰে চামগুৰি গাঁৱৰ ৰাইজে। চৰকাৰ নিউজৰ ওপৰত নিউজ পাই আছে, আজিলৈকে মোৰ কোনো মানুহে নাই। পকা কেছ 2টা দিব, কাম সিমানতে সামৰি থৈ দিব। ইয়াত দেখা এটা দিব, কাম সামৰি দিনে টিকে কোম্পানীয়ে বস্তা 30টা আনিছে, দিবলৈ দিছে, তেনেকৈ এৰি দিলে। আমি জনামতে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ জেৰি আৰু এতিয়া পলাই যোৱাজন হৈছে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ চুপাৰভাইজাৰ। আমি জনামতে এইবাৰ পলাই গৈছে ন, মানে এতিয়া গুচি গৈছে সংবাদ মাধ্যমত যেতিয়া যিহেতু একো কোৱা নাই, তেনেহ'লে পলাই যোৱা বুলি ক'ব লাগিব। আৰু ইফালে আনদিনা কিছ পেলাই থাকে অকল ব্ৰহ্মপুত্ৰ বোৰ্ডৰ চুপাৰভাইজাৰ 1 বা 2জন থাকে। আজি আপোনালোক আহিব বুলি গম পায়, জেৰিজন আহিছে, কিন্তু আপোনালোকৰ আগত একো কথা কোৱা নাই। এইটো কি? যদি আপুনি কাম কৰিব নোৱাৰে, যদি নাহে, আজি কেলৈ আহিছে? মানে ডাঙৰ মানুহক দেখুৱাই এনে আপোনালোক আহিছে ন, ডাঙৰ মানুহকেইজন আমাৰ গাঁওখন ধ্বংস কৰিছে। এনেকৈ হ'লে আমাক নহ'ব ন। আমাক ভাল জেগা সংস্থাপন দিয়ক, ভালকৈ কাম কৰক, তেতিয়াহে আমি কিবাকিনি এটা কৰিব পাৰিম। আমিও এটা শিক্ষিত ল'ৰা হয়, ইমান পিছপৰা জেগাত বেকৱাৰ্ড জেগাত জন্ম হৈছোঁ। এতিয়া কালি ৰাতি টোপনি ক্ষতি হৈছে, অনলাইন ক্লাছ আছে, ইফালে গৰা খাইছে, এফালে কি কৰিম? এতিয়া আমি মৰি যোৱাই ভাল। তেনেহ'লে ব্ৰহ্মপুত্ৰ পানীত আমি জপিয়াই মৰি যাওঁ, আমাক যদি চৰকাৰে কোনো গ্ৰাহ্য কৰিয়ে নলয়। ব্ৰহ্মপুত্ৰ বোৰ্ডৰ ওপৰত কাম দিলে ব্ৰহ্মপুত্ৰ বোৰ্ডে ইয়াত দুৰ্নীতি কৰিছে। এয়া কিছ পেলাবলৈ অকল কৰ্মচাৰী কিছ পেলাই থাকিব, ওপৰলৈ নাথাকে, অকল চুপাৰভাইজাৰ এজন থাকে। এনেকৈ হ'লে কি হ'ব?